মিয়া মুছলমান লোকসকল আকাশৰ পৰা খৰি পৰা নাই যে আপুনি মন গ'লেই তেওঁলোকক যি টি ধৰণে ব্যৱহাৰ কৰিব, আপুনি হাৰাশাস্তি কৰিব। আপোনাৰ যিমান অধিকাৰ আছে মিয়া মুছলমান লোকসকলৰো সেই একেই অধিকাৰ আছে অসমত। মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছোঁ, সংযম হওক। এই সকলোবোৰত মুখ্যমন্ত্ৰীৰ হাত আছে। নিৰ্দিষ্ট এটা ধৰ্মক বাৰে বাৰে টাৰ্গেট কৰি তেওঁ এই ধৰণৰ কাৰবাৰবিলাক আৰম্ভ কৰিছে। এই মুছলমান লোকসকল কি পাপ কৰিছে চাওক। আমি সন্দেহ কৰি থকা কথাবোৰেই যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে। সমগ্ৰ অসমত এছাৰ প্ৰক্ৰিয়াৰ নামত বৈধ নাগৰিকসকলৰ নাম কৰ্তনৰ কাৰণে, মিয়া মুছলমান লোকসকলৰ নাম কৰ্তনৰ কাৰণে যিবোৰ অবৈধ আপত্তি বা অভিযোগ জিলাই জিলাই দাখিল হৈ আছে, এই সকলোবোৰত মুখ্যমন্ত্ৰীৰ হাত আছে। এই কথাটো তেখেতে যোৱাকালি নিজ মুখেৰে স্বীকাৰ কৰিলে। এয়া অত্যন্ত দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য। সাংবিধানিক পদৰ মুৰব্বী হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে এটা নিৰ্দিষ্ট ধৰ্মীয় লোকসকলক টাৰ্গেট কৰি হাৰাশাস্তি কৰা কাৰ্য সুস্থিৰ গণতন্ত্ৰৰ লক্ষণ নহয়। মাত্ৰ ২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবলৈ আৰু নিজৰ গাদীখন সুৰক্ষিত কৰাৰ কাৰণেই তেখেতে এই ধৰণৰ এটা ধৰ্মক টাৰ্গেট কৰি তেওঁ হাৰাশাস্তি কৰা আৰম্ভ কৰিছে। উচ্ছেদৰ নামত হাৰাশাস্তি কৰি আছে। এফালে আকৌ বৈধ যিসকল নাগৰিক, সেই নাগৰিকসকলকো পাকে প্ৰকাৰে কেনেকৈ তেওঁ হাৰাশাস্তি কৰি ব্যস্ত ৰাখিব পাৰে, তেওঁ সেই কাৰবাৰবিলাক অসমত আৰম্ভ কৰিছে। যে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছোঁ, এই ধৰণৰ ঘৃণাৰ ৰাজনীতি, এই ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি, ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতি, আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰী, আপুনি হিন্দুৰ মুখ্যমন্ত্ৰী, মুছলমানৰ মুখ্যমন্ত্ৰী, আপুনি সকলো ধৰ্মাৱলম্বী লোকসকলৰ অসমৰ মুখ্যমন্ত্ৰী। গতিকে আপুনি মুখ্যমন্ত্ৰী হৈ যেতিয়া এই ধৰণৰ নিকৃষ্ট ৰাজনীতিত নামিব, তেন্তে আমি ভৱিষ্যতৰ দিনবোৰত ৰাজ্যখনৰ কি উন্নয়নৰ আশা কৰিম? যে সকলো জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষৰ সংমিশ্ৰিত অসমখনত এই যে আপোনাৰ কাৰণেই, কেৱল মাত্ৰ এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেই অসমত ঘৃণাৰ ৰাজনীতি সৃষ্টি হৈ আছে। এই ধৰণৰ ৰাজনীতিয়ে, এই ধৰণৰ পৰিস্থিতিয়ে কিন্তু ভয়াৱহ দিশত গতি কৰিব আহি থকা দিনবোৰত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজধৰ্ম, মানৱ ধৰ্ম, সংবিধান ভৰিৰে মোহৰি আছে। নিৰ্দিষ্ট এটা ধৰ্মক বাৰে বাৰে টাৰ্গেট কৰি তেওঁ এই ধৰণৰ কাৰবাৰবিলাক আৰম্ভ কৰিছে। এছাৰৰ জৰিয়তে এছাৰত সকলো বৈধ নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱাটো সকলোৱে বিচাৰি আছে। কিন্তু কেৱল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভয় হৈছে ২৬ চনৰ বিধানসভা নিৰ্বাচনত তেখেতৰ গাদীখন সুৰক্ষিত হৈ থাকিবলৈ নাই, তাৰ ওপৰত ভয় খাই কেৱল মুছলমান লোকসকলক হাৰাশাস্তি আৰু নিৰ্যাতন কৰা আৰম্ভ কৰিছে। এইবোৰ আমি মানি নলওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছোঁ, সংযম হওক। আপুনি ৰাজধৰ্ম, মানৱ ধৰ্ম পালন কৰক। মিয়া মুছলমান লোকসকল আকাশৰ পৰা খৰি পৰা নাই যে আপুনি মন গ'লেই তেওঁলোকক যি টি ধৰণে ব্যৱহাৰ কৰিব, আপুনি হাৰাশাস্তি কৰিব। তেওঁলোক বৈধ ভাৰতীয় নাগৰিক। আপোনাৰ যিমান অধিকাৰ আছে মিয়া মুছলমান লোকসকলৰো সেই একেই অধিকাৰ আছে অসমত। এয়া সংবিধানে দিছে। আপুনি এই কথাবোৰ পাহৰি গ'লে যে এই ধৰণৰ ৰাজনীতি, এই নিকৃষ্ট ৰাজনীতি, সাম্প্ৰদায়িক মেৰু বিভাজন, ধৰ্মীয় ৰাজনীতি, এইবোৰ মানি লোৱা নহ'ব। উন্নয়নৰ কথা কৈ আপুনি নিৰ্বাচনৰ বৈতৰণি পাৰ কৰক। অসমখনক কেনেদৰে আগুৱাই লৈ যাব, উন্নয়নমুখী ৰাজ্য হিচাপে, উন্নত ৰাজ্য হিচাপে আপুনি গঢ় দিব, তাৰ চিন্তা কৰক। কেৱল ধৰ্মীয় বিভাজন, কেৱল এটা ধৰ্মক টাৰ্গেট কৰা হয়। এই মুছলমান লোকসকল কি পাপ কৰিছে? আপুনি যে ক'লে অফিচে তেওঁলোকক ঘূৰাই থাকিব লাগিব, দৌৰাই থাকিব লাগিব, হাৰাশাস্তি কৰা, এই ধৰণে হাৰাশাস্তি কৰা হৈ আছে। এই মানুহখিনিৰ কি পাপ যে এই কথা বতৰাৰ জৰিয়তে তেওঁ বিভাজন বিচাৰি থাকে, সদায় বিভাজন বিচাৰি থাকে। গতিকে এই ধৰ্মীয় বিভাজনৰ যি ৰাজনীতি আৰম্ভ কৰিছে অসমত, এয়া অসমৰ জনগণক আহ্বান জনাইছোঁ যে এই ক্ষেত্ৰত সকলোৱে সচেতন হওক। কেৱল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ গাদীখন বচাবলৈ এই মুছলমান লোকসকলক দৈনিক হাৰাশাস্তি কৰা আৰম্ভ কৰিছে। এইবোৰ আমি মানি নলওঁ। আপোনাৰ এই ধৰণৰ নিকৃষ্ট মানসিকতা, এই ধৰণৰ নিকৃষ্ট ৰাজনীতি বন্ধ নকৰিলে আহি থকা দিনবোৰত ভয়াৱহ আন্দোলনৰ সন্মুখীন হ'বলৈ আপুনিও সাজু হৈ থাকক।